ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। কংগ্ৰেছৰ নতুন বৰষমত অসমৰ সভ্যতা সংস্কৃতিক বিসৰ্জন দিয়া হৈছে। লাচিত বৰফুকনৰ সৈতে কোনো বাঘ হাজৰিকা বুৰঞ্জীত নাই, কল্পনা কৰিব নোৱাৰে অসমৰ মানুহে। আজান ফকীৰৰ শংকৰদেৱৰ লগত তুলনা নহয়। শংকৰদেৱৰ সৈতে মাধৱদেৱ আছিল বুলি প্ৰতিগৰাকী অসমীয়াই জানে। শংকৰদেৱৰ সৈতে কোনো আজান ফকীৰ নাই, সেই কথা মানি ল'ব নোৱাৰি। প্ৰতিগৰাকী অসমীয়া মানুহে কি মিয়াৰ লগত থাকিব নেকি? প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে অসমীয়া মানুহে মিয়াৰ লগত থাকি কি বৰ অসম সৃষ্টি কৰিব নেকি? গৌৰৱ গগৈৰ যি বৰ অসম, নতুন যি বৰ অসমৰ কথা গৌৰৱ গগৈ কৈ আছে, সেই বৰ অসম হ'ব নোৱাৰে। আমাৰ অসমৰ বৰ অসম হ'ব চুকাফাৰ আদৰ্শৰে, শংকৰদেৱৰ আদৰ্শৰে বৰ অসম গঢ়িব অসমৰ জনতাই, অসমৰ অসমীয়া ৰাইজে। গৌৰৱ গগৈ বৰ অসম, কংগ্ৰেছৰ বৰ অসমক নৎখাত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো, বিগ ব্ৰেকিং ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম 8 ইলেকশ্যন ব্ৰেকিং। কংগ্ৰেছৰ নতুন বৰ অসমত অসমৰ সংস্কৃতি বিসৰ্জন দিয়া হৈছে, অসমৰ সভ্যতাক বিসৰ্জন দিয়া হৈছে। কংগ্ৰেছৰ নতুন বৰ অসমত ন্যায় স্থান পাইছে। লাচিতৰ সৈতে বাঘ হাজৰিকা বোলা কোনো মানুহেই নাছিলে, বুৰঞ্জীত নাই বাঘ হাজৰিকাৰ বিষয়ে। বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ। শংকৰদেৱৰ লগত মাধৱদেৱ থাকিব বুলি প্ৰতিগৰাকী অসমীয়াই জানে। শংকৰদেৱৰ লগত মাধৱদেৱ আছে, প্ৰতিগৰাকী অসমীয়াই জানে। তেনে পৰিপ্ৰেক্ষিতত শংকৰদেৱৰ সৈতে অজান ফকীৰক তুলনা কৰাৰ কি যুক্তি থাকিলে? শংকৰদেৱৰ চাহটোৰ দৰে মাধৱদেৱ আছিল নে অজান ফকীৰ আছিলে? অজান ফকীৰৰ লগত শংকৰদেৱ কেতিয়াও নিমিলে, শংকৰদেৱৰ লগত মাধৱদেৱ মিলে। কংগ্ৰেছে বুজাইছে বাংলাদেশী আৰু অসমীয়া একেলগে থাকিব, ই কেতিয়াও সম্ভৱ নহয়। প্ৰতিগৰাকী খিলঞ্জীয়া মানুহ, প্ৰতিগৰাকী অসমীয়া মানুহে বাংলাদেশী লগত কেতিয়াও নাথাকে। সত্ৰ মন্দিৰ সংস্কৃতি বিসৰ্জন দিয়া বৰ অসম আমাক নালাগে, নতুন বৰ অসম তেনেকুৱা নালাগে। যি কংগ্ৰেছে সৃষ্টি কৰিব বিচাৰিছে, যি নতুন বৰ অসম গঢ়িব বিচাৰিছে গৌৰৱ গগৈয়ে গঢ়িব বিচৰা বৰ অসম আমাক নালাগে বুলি স্পষ্টভাৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ নতুন বৰ অসমক নৎখাত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চুকাফা শংকৰদেৱে গঢ়া বৰ অসমহে অসমীয়াই বিচাৰে, আৰু সেই আদৰ্শৰে অসমীয়াই আগবাঢ়ি যাব, প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি যাব। গৌৰৱ গগৈৰ বৰ অসমক লৈ প্ৰত্যাখ্যান কৰিছে গৌৰৱ গগৈৰ বৰ অসমক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শংকৰদেৱৰ সৈতে মাধৱদেৱ আছিলে, চাহটোৰ দৰে লাগি আছিলে মাধৱদেৱ শংকৰদেৱৰ সৈতে। প্ৰতিটো ক্ষেত্ৰতে শংকৰদেৱৰ সৈতে মাধৱদেৱ লাগি আছিলে। গুৰুজনাৰ আদৰ্শৰে অসমীয়া সংস্কৃতি জীয়াই আছে, অসমৰ সভ্যতা, অসমীয়া সংস্কৃতি লাচিতৰ সৈতে আছে। অসমীয়া সংস্কৃতি লাচিতৰ আদৰ্শৰে গঢ় লৈ উঠা, অসমীয়া সংস্কৃতি শংকৰ মাধৱৰ আদৰ্শৰে গঢ় লৈ উঠিছে, অসমৰ সংস্কৃতি চাওলুং চুকাফা স্বৰ্গদেউৰ আদৰ্শৰে গঢ় লৈ উঠিছে। তাত কোনো বাঘ হাজৰিকাৰ স্থান নাই, তাত কোনো আজান ফকীৰৰ স্থান নাই। শংকৰদেৱৰ সৈতে আজান ফকীৰৰ তুলনা নহয়। লাচিত বৰফুকনৰ সৈতে আহোমৰ সেনাপতি লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাৰ কল্পনা কৰিব নোৱাৰি। বাঘ হাজৰিকাৰ কোনো স্থান নাই, বাঘ হাজৰিকাৰ কোনো বুৰঞ্জীত উল্লেখেই নাই। কংগ্ৰেছে বুজাইছে বাংলাদেশী আৰু অসমীয়া একেলগে থাকিব, বাংলাদেশী মিয়াৰ সৈতে অসমীয়া মানুহ নাথাকে, খিলঞ্জীয়া অসমীয়া মানুহে বাংলাদেশীৰ সৈতে নাথাকে। সত্ৰ মন্দিৰ সংস্কৃতি বিসৰ্জন দিয়া বৰ অসম নালাগে বুলি স্পষ্টভাৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন বৰ অসম গঢ়িব বিচাৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছক লৈ। কংগ্ৰেছৰ যি নতুন বৰ অসম সেয়া মিয়াক লৈ গঢ় দিব বিচাৰিছে। মিয়াৰ সৈতে কিন্তু অসমীয়া থাকিব নোৱাৰে। অসমীয়া এটা বেলেগ জাতি, অসমীয়া চুকাফা শংকৰদেৱৰ আদৰ্শৰে গঢ়া এটা জাতি, শংকৰদেৱৰ আদৰ্শৰে গঢ় লৈ উঠা অসমীয়া জাতি, চুকাফাৰ আদৰ্শৰে গঢ় লৈ উঠা অসমীয়া জাতি, শংকৰ মাধৱৰ আদৰ্শৰে প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া মানুহে অসমীয়া জাতিটো আগবাঢ়ি গৈ আছে। অসমৰ সভ্যতা সংস্কৃতি এই সকলোবিলাক তেওঁলোকৰ আদৰ্শত চলি আছে। চাওলুং চুকাফাৰ আদৰ্শৰে চলি আছে অসমীয়া সভ্যতা সংস্কৃতি, অসমৰ আদৰ্শ চলি আছে শংকৰ মাধৱৰ। নতুন বৰ অসমখনত বেচিকেলি আমাৰ যিটো ঐতিহ্য সংস্কৃতি তেওঁ বিসৰ্জন দিব খোজে। লাচিতৰ লগত বাঘ হাজৰিকা কেনেকৈ থাকিব? বাঘ হাজৰিকা বোলাটো মানুহেই নাছিলে। শংকৰৰ লগত মাধৱদেৱ যে থাকিব এইটোতো বৰপেটাৰ মানুহে ৰন্ধে ৰন্ধে জানে। শংকৰদেৱৰ লগত ছাৰ দৰে কোন আছিলে? মাধৱদেৱ আছিলে নে আজান ফকীৰ আছিলে? এই যে কথাবোৰ কয় ইনডাইৰেক্টলি তেওঁ কি কৈছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব। তাৰ মানে তেওঁ কি বুজাইছে যে নতুন বৰ অসমত বাংলাদেশীসকল আৰু অসমীয়াসকলক মই একেলগ কৰি দিম। তাৰমানে তেওঁ কৈয়ে দিয়ক যে আমাৰ সত্ৰ মন্দিৰ ল'ৰা ছোৱালী যি আছে মই বিসৰ্জন দি দিম। এনেকুৱা বৰ অসম আমাক নালাগে। আমাক কোনখন বৰ অসম লাগে? যিখন স্বৰ্গদেউ চাওলুং চুকাফাই কৰিছিল, যিখন বৰ অসম
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে। সংকটৰ মুহূৰ্তত আমি একেলগ হৈ থাকিব লাগিব। একতাৰ বেলেগ কোনো কথা নাই। আজি যিটো কংগ্ৰেছে নতুন বৰ অসমৰ কথা কৈছে, সি আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান যে এতিয়া অসমত শংকৰদেৱ নচলে, অসমত এতিয়া চাওলুং চুকাফা নচলে, এতিয়া অসমত বাংলাদেশী মূলৰ মানুহৰ শাসন চলিব। নতুন বৰ অসমখনত বেচিকেলি আমাৰ যিটো ঐতিহ্য সংস্কৃতি তেওঁ বিসৰ্জন দিব খোজে। লাচিতৰ লগত বাঘ হাজৰিকা কেনেকৈ থাকিব? বাঘ হাজৰিকা বোলাটো মানুহেই নাছিলে। শংকৰৰ লগত মাধৱদেৱ যে থাকিব এইটোতো বৰপেটাৰ মানুহে ৰন্ধে ৰন্ধে জানে। শংকৰদেৱৰ লগত ছাৰ দৰে কোন আছিলে? মাধৱদেৱ আছিলে নে আজান ফকীৰ আছিলে? এই যে কথাবোৰ কয়, ইনডাইৰেক্টলি তেওঁ কি কৈছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব। তাৰ মানে তেওঁ কি বুজাইছে যে নতুন বৰ অসমত বাংলাদেশীসকল আৰু অসমীয়াসকলক মই একেলগ কৰি দিম। তাৰমানে তেওঁ কৈয়ে দিয়ক যে আমাৰ সত্ৰ মন্দিৰ ল'ৰা ছোৱালী যি আছে মই বিসৰ্জন দি দিম। এনেকুৱা বৰ অসম আমাক নালাগে। আমাক কোনখন বৰ অসম লাগে? যিখন স্বৰ্গদেউ চাওলুং চুকাফাই কৰিছিল, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে। সংকটৰ মুহূৰ্তত আমি একেলগ হৈ থাকিব লাগিব। একতাৰ বেলেগ কোনো কথা নাই। আজি যিটো কংগ্ৰেছে নতুন বৰ অসমৰ কথা কৈছে, সি আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান যে এতিয়া অসমত শংকৰদেৱ নচলে, অসমত এতিয়া চাওলুং চুকাফা নচলে, এতিয়া অসমত বাংলাদেশী মূলৰ মানুহৰ শাসন চলিব। নতুন বৰ অসমখনত বেচিকেলি